নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ চেনেলটোৰ আগো এটা নতুন ভিডিঅ'লৈ সো আজিৰ ভিডিঅ'টোত এটা সাম্প্ৰতিক ঘটনা প্ৰবাহৰ ইম্পৰ্টেণ্ট টপিক ডিসকাস কৰিম IPL 2026 তো শেহতীয়াকৈ যোৱাকালি ফাইনেল খেলখন অনুষ্ঠিত হৈ গৈছে তো ইয়াৰে আমি গোটেই MCQ হিচাপত ডিসকাস কৰিম গোটেই টপিকটো গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ইয়াৰ লগতে আপোনালোকে আমাৰ কাৰেণ্ট এফেয়াৰ্সৰ নোটসমূহ ইয়াতে যদি ল'ব বিচাৰে তো আপোনালোকে আমাৰ WhatsApp চেনেলত জয়েন হৈ ল'ব পাৰে এই নম্বৰটোত WhatsApp কৰি আপোনালোকে জয়েন হৈ ল'ব পাৰে মাত্ৰ 90 টকাত আপোনালোকে জানুৱাৰীৰ পৰা আগষ্ট মাহলৈকে আপডেট পাই থাকিব এইখন হৈছে আসাম কাৰেণ্ট এফেয়াৰ্সৰ বুকলেটখন আৰু এইখন নেশনেল ইন্টাৰনেশনেল কাৰেণ্ট এফেয়াৰ্সৰ বুকলেটখন সো এইটো হৈছে প্ৰথম প্ৰশ্নটো ইয়াৰ এনসাৰটো নিশ্চয় সকলোৱে জানিবই হুইচ টিম অন IPL 2026 টাইটল অৰ্থাৎ টাটা IPL 2026ৰ খিতাপটো কোনে জয়লাভ কৰিছে যোৱাকালি যিসকলে খেলা চাইছে সকলোৱে গম পায় ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে জয়লাভ কৰিছে 2026 চনৰ IPL ট্ৰফিটো তো দ্বিতীয় বাৰৰ বাবে এইটো জয়লাভ কৰিছে 2025 চনতো RCBয়ে জয়লাভ কৰিছিলে তো গুজৰাট টাইটান্স আছিলে ৰানাৰ্ছ আপ আৰু কেপ্টেইন জনৰ নাম মনত ৰাখিব RCBৰ কেপ্টেইন কোন আছিলে ৰজত পাটিদাৰ Next question to which team is runners up of the Tata IPL 2026 তো runners up আমি অলপ আগতেই পঢ়িলো runners up হৈছে গুজৰাট টাইটান্স অপচন সি টো ইয়াৰে কাৰেক্ট হৈ যাব আৰু গুজৰাট টাইটান্সৰ কেপ্টেইন কোন আছিলে শুভমন গিল আছিলে গুজৰাট টাইটান্সৰ কেপ্টেইন এখেত হৈছে শুভমন গিল Next question to what is the estimate prize money awarded to the winning team of Tata IPL 2026 তো important question তো কিমান নগদ ধন প্ৰদান কৰা হ'ব পুৰস্কাৰ হিচাপে 2026 চনৰ IPL বিজয়ী দলটোক অলৰেডি প্ৰদান কৰা হৈছে তো এমাউন্টটো হৈছে 20 crore rupees অৰ্থাৎ 20 কোটি টকা বিজয়ী দলটোৱে লাভ কৰিব আৰু যেটো ৰানাৰ্ছ আপ দল অৰ্থাৎ গুজৰাট টাইটান্স হৈছে ৰানাৰ্ছ আপ তো এই দলটোৱে লাভ কৰিছে 12.5 crore rupees Next question to which team won Ondar Cement Fair Play Award in Tata IPL 2026 তো Fair Play Award কোনটো দলে জয়লাভ কৰিছে Fair Play পদটো লাভ কৰিছে Sunrisers Hyderabad অপচন ডি টো ইয়াৰে হৈ যাব কাৰেক্ট Next question to who won Orange Cap in the 2026 IPL তো Orange Cap important question তো মনত ৰাখিব Orange Cap জয়লাভ কৰিছে এখেতক সকলোৱে নিশ্চয় চিনি পায় বৈভৱ সূৰ্যবংশী হৈছে এৰ নাম তো ৰাজস্থান ৰয়েলছৰ খেলুৱৈ আছিলে বৈভৱ সূৰ্যবংশী তো বৈভৱ সূৰ্যবংশীয়ে টোটাল গোটেই IPL টুৰ্নামেণ্টত 2026 চনৰ 776 ৰান কৰিছিলে তাৰ বাবে অৰেঞ্জ কেপটো লাভ কৰিছে Next question to which bowler won purple cap in the IPL 2026 season তো অৰেঞ্জ কেপটো দিয়া হয় যেটোৱে যিজনে হাইয়েষ্ট ৰান স্কোৰ কৰে আৰু পাৰ্পল কেপ টো দিয়া হয় যিয়ে যিজন খেলুৱৈ সৰ্বাধিক উইকেট লয় তো পাৰ্পল কেপ লাভ কৰিছিলে কাগিষ্টো ৰাবাদাই আৰু কাগিষ্টো ৰাবাদা হৈছে এগৰাকী সাউথ আফ্ৰিকান ক্ৰিকেট প্লেয়াৰ আৰু তেখেতে আছিলে গুজৰাট টাইটান্সৰ খেলুৱৈ IPLৰ গুজৰাট টাইটান্সৰ হৈ খেলিছিলে 2026 চনত টোটাল 29টা উইকেট লৈছে গোটেই টুৰ্নামেণ্টত Next question to who become most valuable player of the season in Tata IPL 2026 তো এই গোটেই 2026 চনৰ সিজনটোৰ আটাইতকৈ মূল্যৱান খেলুৱৈ কোন আছিল তো বৈভৱ সূৰ্যবংশীয়ে হৈছে most valuable player 2026 চনৰ এই সিজনটোৰ তো বৈভৱ সূৰ্যবংশীয়ে ভালেকেইটা বঁটা লাভ কৰিছে এই সিজনটোত Next, এইটো question হৈছে who become the emerging player of the season in Tata IPL 2026 তো emerging player এই এৱাৰ্ডটো লাভ কৰিছে বৈভৱ সূৰ্যবংশীয়ে Next question to হৈছে who won Angel One Super Sixes of the Season award by hitting a maximum 72 sixes in the Tata IPL 2026 তো গোটেই সিজনটোত টোটাল সৰ্বাধিক আটাইতকৈ বেছি 72টা 6 মাৰিছে কেৱল এটা সিজনতে তো এখেতে হৈছে কোন বৈভৱ সূৰ্যবংশী অপচন ডি Next question to হৈছে who holds the record of hitting 100 sixes in the fewest ball in the history of T20 cricket তো এই ইয়াৰে এনসাৰটো হ'ব বৈভৱ সূৰ্যবংশী তো বৈভৱ সূৰ্যবংশীয়ে T20 ক্ৰিকেটৰ ইতিহাসত আটাইতকৈ কম বলত 100টা 6 মৰা বিশ্ব
এইবিলাক কৰিছে। তো এইটো মনত ৰাখিব। মাত্ৰ 515টা বল লাগিছে তেখেতক এই 100টা 6 মাৰিবলৈ। নেক্সট কুৱেশ্যনটো হৈছে হুইচ এডিশ্যন অফ দ্য ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ৱাজ হেল্ড ইন 2026। তো এইটো কোনটো সংস্কৰণ আছিলে? তো এইটো আছিলে 29, অৰ্থাৎ 19তম সংস্কৰণ 2026 চনৰটো। তো প্ৰথম কেতিয়া হৈছিলে? IPL প্ৰথম কেতিয়া হৈছিলে এইটো কমেণ্টত জনাব, কোন চনত হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য প্লেয়াৰ অফ দ্য মেটচ ইন দ্য ফাইনেল অফ টাটা IPL 2026। তো 2026 চনৰ চেম্পিয়ন হৈছে কোন? RCB, আমি গম পালোঁ। তো RCBৰ জয়লাভ কৰিছে ফাইনেল খেলখনত। ফাইনেল খেলখনৰ প্লেয়াৰ অফ দ্য মেচ কোনে আছিলে সেইটো আমাক ইয়াতে সুধিছে। তো প্লেয়াৰ অফ দ্য মেচ আছিলে বিৰাট কোহলি। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ষ্টেডিয়াম হোষ্টেড দ্য ফাইনেল মেচ অফ টাটা IPL 2026। তো কোনখন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে? তো এইখন ষ্টেডিয়ামত অনুষ্ঠিত হৈছিলে, ষ্টেডিয়ামখনৰ নাম হৈছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, যিখন গুজৰাটত অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট বেটাৰ টু স্ক'ৰ 9,000 ৰানছ ইন দ্য হিষ্ট্ৰী অফ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। তো IPLৰ ইতিহাসত 9,000 ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী বেটাৰ কোন? তো প্ৰথমগৰাকী বেটাৰ হৈছে বিৰাট কোহলি। অপশ্যন ইয়াৰে চিটো হৈ যাব কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম মেড দ্য হাইয়েষ্ট ছাকচেছফুল ৰান চেছ ইন T20 ক্ৰিকেট হিষ্ট্ৰী বাই চেছিং এ টাৰ্গেট অফ 265 ৰানছ। তো আটাইতকৈ বেছি ৰান চেছ কৰিছে কোনটো দলে? 265 ৰানকো চেছ কৰিছে, সেই দলটো হৈছে পাঞ্জাৱ কিংছ। অপশ্যন এইটো ইয়াৰে কাৰেক্ট হ'ব। আৰু পাঞ্জাৱ কিংছে এই ৰেকৰ্ডটো কৰিছে দিল্লী কেপিটেলছ দলটোৰ বিৰুদ্ধে। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট পেচ বলাৰ টু টেক 200 উইকেটছ ইন দ্য ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। তো ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত 200টা উইকেট দখল কৰা প্ৰথমগৰাকী বেগী বলাৰ। তো ছবিত দেখি নিশ্চয় গম পাইছে, এখেতৰ নাম হৈছে ভুৱনেশ্বৰ কুমাৰ। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু মেড দ্য হাইয়েষ্ট ইণ্ডিভিজুৱেল স্ক'ৰ অফ দ্য ছিজন ইন IPL 2026 বাই প্লেয়িং এন আনবিটেন ইনিংছ অফ 152 ৰানছ। অৰ্থাৎ 152 ৰানৰ অপৰাজিত ইনিংছ খেলিছিলে আৰু ছিজনটোৰ 2026 চনৰ ছিজনটোৰ সৰ্বোচ্চ ব্যক্তিগত স্ক'ৰ কৰিছিলে। তো খেলুৱৈজনৰ নাম হৈছে KL ৰাহুল। অপশ্যন বি ইয়াৰে কাৰেক্ট হ'ব। তেখেত আছিলে দিল্লী কেপিটেলছৰ এগৰাকী খেলুৱৈ। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য মষ্ট এক্সপেঞ্চিভ অভাৰচিজ প্লেয়াৰ ইন হিষ্ট্ৰী ডিউৰিং 2026 মিনি একশ্যন। তো IPLৰ মিনি একশ্যন হৈছিলে এই বছৰ। তো এই বছৰৰ এই নিলামত আটাইতকৈ ব্যয়বহুল বিদেশী খেলুৱৈ হৈছিলে অষ্ট্ৰেলিয়ান প্লেয়াৰ, এখেতৰ নাম হৈছে কেমেৰন গ্ৰীণ। অপশ্যন চি ইয়াৰে কাৰেক্ট হ'ব। তো টোটেল 25.20 crore টকাৰে এখেতক ক্ৰয় কৰিছিলে কোনটো দলে? কলকাতা নাইট ৰাইডাৰ্ছ দলটোৱে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্লেয়াৰ অন কেটচ অফ দ্য ছিজন এৱাৰ্ড ইন IPL 2026। তো কেটচ অফ দ্য ছিজন আটাইতকৈ ভাল কেটচ ধৰা খেলুৱৈক প্ৰদান কৰা হয়। তো এই এৱাৰ্ডটো লাভ কৰিছিলে মনীষ পাণ্ডে, KKRৰ খেলুৱৈ, অৰ্থাৎ কলকাতা নাইট ৰাইডাৰ্ছৰ খেলুৱৈ। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট বেটাৰ টু হিট 800 ফ'ৰ্ছ ইন IPL হিষ্ট্ৰী। তো IPLৰ ইতিহাসত 800টা 4 মৰা খেলুৱৈগৰাকীৰ নাম হৈছে, ছবিত দেখি নিশ্চয় চিনি পাইছে, বিৰাট কোহলি। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ক্ৰিকেটাৰ টু স্ক'ৰ মোৰ দেন 1 century ইন লেছ দেন 50 balls। অৰ্থাৎ 50টাতকৈ কম বলত এটাতকৈ অধিক IPL শতক অৰ্জন কৰা প্ৰথমগৰাকী ভাৰতীয় ক্ৰিকেটাৰ কোন হৈছে? তো এটাতকৈ অধিক, অৰ্থাৎ এটাতকৈ অধিক IPL শতক অৰ্জন কৰিছে মাত্ৰ 50টা বলত কৰি কম অভিষেক শৰ্মা। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হ'ব। টোটেল 2টা শতক আছে তেখেতৰ নামত 50টা বলত কৰি কম। প্ৰথমটো কৰিছিলে 40টা বলত মাত্ৰ আৰু ছেকেণ্ডটো কৰিছিলে 47টা বলত। নেক্সট কুৱেশ্যনটো হৈছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত 4,000 ৰান সম্পূৰ্ণ কৰা আটাইতকৈ কম বয়সীয়া ভাৰতীয় খেলুৱৈ কোন? য়ংগেষ্ট ইণ্ডিয়ান প্লেয়াৰ টু কমপ্লিট 4,000 ৰানছ।
তো তেখেত হৈছে গুজৰাট টাইটান্সৰ কেপ্টেইন শুভমান গিল অপশ্যন চি ইয়াৰে কাৰেক্ট নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম overseas player to play most matches in the history of IPL as of March 2026 তো সৰ্বাধিক মেচ খেলা বিদেশী খেলুৱৈ হৈছে এখেতে সুনীল নাৰিন অপশ্যন ডি ইয়াৰে কাৰেক্ট হ'ব KKRৰ খেলুৱৈ হয় কলকাতা নাইট ৰাইডাৰ্ছ Next question is who became the first cricketer to complete 4,000 runs while chasing a target in IPL history? তো বিৰাট কোহলিয়ে এই বছৰ ভালেকেইটা ৰেকৰ্ড কৰিছে তো 4,000 ৰান সম্পূৰ্ণ কৰা প্ৰথমগৰাকী ক্ৰিকেটৰ লক্ষ্য অনুসৰণ কৰি তেওঁ এখাৰ হৈছে বিৰাট কোহলি অপশ্যন বি কাৰেক্ট আৰু ইয়াৰ লগতে আপোনালোকক এটা অনুৰোধ জনাওঁ যে আপোনালোকে ভিডিঅ'টো লাইক কৰি হাইপ বটনটো ইয়াতে ক্লিক কৰিবলৈ নাপাহৰিব যদিহে আপোনালোকৰ ভিডিঅ'টো হেল্পফুল হোৱা বুলি ভাবে Next question is in which city was the Tata IPL inaugurated in March 2026 March মাহত Tata IPL কোনখন চহৰত উদ্বোধন কৰা হৈছিল অৰ্থাৎ প্ৰথম মেচখন ক'ত হৈছিল এইটো আমাক সুধিছে প্ৰথম মেচখন হৈছিল বেংগালুৰুত আৰু খেল দুখন হৈছিল RCB অৰ্থাৎ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু আৰু সানৰাইজাৰ্ছ হায়দৰাবাদৰ মাজত Next question is which franchise has become most expensive franchise sold in the history of IPL তো IPLৰ ইতিহাসত আটাইতকৈ ব্যয়বহুল ফ্ৰেঞ্চাইজি হৈ পৰিছে চেম্পিয়নছ ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য টাইটেল স্পন্সৰ অফ টাটা IPL 2026 তো নামটোতে গম পোৱা গৈছে টাটা হৈছে স্পন্সৰ অপশ্যন চি টাটা গ্ৰুপ নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি টিমছ পাৰ্টিচিপেটেড ইন IPL 2026 ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ 2026ত কিমানটা দলে অংশগ্ৰহণ কৰিছিলে 10টা দলে নেক্সট কুৱেশ্যনটো হৈছে কোনগৰাকী যুৱ বেটাৰে IPLৰ এটা সিজনত সৰ্বাধিক 59টা 6 মৰা ক্ৰিছ গেইলৰ 14 বছৰীয়া পুৰণি অভিলেখটো ভংগ কৰিছে তো ক্ৰিছ গেইলৰ ৰেকৰ্ড আছিলে আগৰ ৰেকৰ্ডটো আটাইতকৈ বেছি 6 মৰা গোটেই IPLৰ ইতিহাসত তো এইটো ভংগ কৰিছে বৈভৱ সূৰ্যবংশী অপশ্যন চি ইজ কাৰেক্ট নেক্সট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ৱাজ ফাৰ্ষ্ট এডিশ্যন অফ IPL হেল্ড তো এই কুৱেশ্যনটোৰ এনসাৰ কি হয় কমেন্টত জনাব নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য চেয়াৰমেন অফ IPL বৰ্তমান অধ্যক্ষ কোন IPLৰ এখেতে হৈছে অধ্যক্ষগৰাকী এখেতৰ নাম হৈছে অৰুণ ধুমাল নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম অন টাটা IPL 2025 টাইটেল তো এইটো ভিডিঅ'টোৰ প্ৰথমতে আমি পঢ়িলো RCB 2025 অৰ্থাৎ যোৱাবাৰত জয়লাভ কৰিছে আৰু একেৰাহে দ্বিতীয়টো সিজন জয়লাভ কৰিছে 2025তো জয়লাভ কৰিছে আৰু 2026তো হেহতীয়াকৈ জয়লাভ কৰিলে নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ইণ্ডিয়ান প্লেয়াৰ টু স্ক'ৰ ফাৰ্ষ্টেষ্ট চেঞ্চুৰী ইন IPL তো আটাইতকৈ দ্ৰুত শতক অৰ্জন কৰা ভাৰতীয় খেলুৱৈ হৈছে বৈভৱ সূৰ্যবংশী অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব মাত্ৰ 35টা বলত 100 ৰান কৰিছিলে অৰ্থাৎ চেঞ্চুৰী কৰিছিলে নেক্সট কুৱেশ্যনটো হৈছে হুইচ টিম হোল্ডছ ৰেকৰ্ড ফৰ হাইয়েষ্ট স্ক'ৰ অফ 287 ৰানছ ইন IPL হিষ্ট্ৰী তো IPLৰ ইতিহাসত 287 ৰানৰ সৰ্বোচ্চ স্ক'ৰৰ অভিলেখ কোনটো দলৰ নামত আছে অৰ্থাৎ আটাইতকৈ বেছি ৰান কৰিছিলে 287 ৰান এইটো কৰিছিলে সানৰাইজাৰ্ছ হায়দৰাবাদে নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য মোষ্ট এক্সপেন্সিভ প্লেয়াৰ সোল্ড ইন দ্য হিষ্ট্ৰী অফ IPL অকশ্যনছ তো ব্যয়বহুল খেলুৱৈ আটাইতকৈ ব্যয়বহুল খেলুৱৈ কোন IPLৰ গোটেই ইতিহাসত উঠিছে ইয়াৰে এনসাৰটো কি হয় ইয়াৰে এনসাৰটো কমেন্টত জনাব তো এই কুৱেশ্যনটোৰ এনসাৰটো আপোনালোকে কমেন্টত জনাব এইটো হৈছে লাষ্ট কুৱেশ্যনটো হুইচ আৰ দ্য মোষ্ট সাকসেসফুল টিম ইন IPL হিষ্ট্ৰী তো কোন দুটা দল আটাইতকৈ সফল দল তো ইয়াৰে এনসাৰটো কি হয় কমেন্ট কৰি আপোনালোকে জনাবলৈ নাপাহৰিব কোন দুটা টিম আটাইতকৈ সাকসেসফুল আৰু কিমানবাৰ জয়লাভ কৰিছে সেইটো কমেন্টত জনাব আৰু ইয়াৰে PDF খন আপোনালোকে আমাৰ WhatsApp গ্ৰুপত পাই যাব WhatsApp গ্ৰুপত জয়েন হ'বৰ কাৰণে আপোনালোকে এই নম্বৰটোত WhatsApp কৰি PDF খন ল'ব পাৰে আপোনালোকে মাত্ৰ 90 টকা পাৰচেজ কৰি আগষ্ট মাহলৈকে এই গ্ৰুপত আপডেট পাই থাকিব এখন হৈছে আসাম কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন আৰু এখন হৈছে নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ বুকলেটখন তো মে মাহলৈকে অলৰেডি আপডেট কৰা হৈছে 2000ৰো অধিক নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছ লগতে 400ৰো অধিক আপোনালোকে আসাম কাৰেণ্ট এফেয়াৰ্ছ ইয়াতে পাব
চ' আজিৰ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্টত জনাবলৈ নাপাহৰিব। চাই যদি ভাল পায় লাইক এটা কৰি দিব, লাইক বটনটো ক্লিক কৰি হাইপ বটন ক্লিক কৰিবলৈ নাপাহৰিব। লগতে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে। লগতে এছেনচিয়েল ষ্টাডি জ'ন চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ কণ্টেণ্ট আগলৈ পাই থাকিবৰ বাবে।